আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে বা খাই পাইছে নাই মই নাজানো, সেয়ে মই এই ৰেচিপিটো লৈ আহিছোঁ। ডাঠা পাতৰ ঠাৰিৰে চচ্চৰি, সেই ডাঠাৰ পাতকেইটা দেখুৱাই দিছোঁ আৰু ডাঠাৰ পাতত লাগি থকা ঠাৰিটো ছিঙি ৰেডি কৰি লৈছোঁ। এই ক্ষেত্ৰত মোক হেল্প কৰিছে মোৰ মায়ে। আৰু ৰেচিপিটো বনাব মোৰ মাজুৱে। এয়া আদা, নহৰু, জলকীয়া পেষ্ট কৰি লৈছে, লৈ ডাঠাৰ ঠাৰিত দি দিছে। আৰু এতিয়া সৰিয়হ আৰু পাঁচফোৰণৰ পেষ্ট দি দিছে। আৰু এতিয়া জোখমতে নিমখ দিছে, হালধি দি ভালদৰে সানি দিছে। এতিয়া দুটা বিলাহী ওপৰতে কাটি দিছে, পকা বিলাহী, আৰু ওপৰতে পিঁয়াজ দুটামান কাটি দিছে। এতিয়া গৰম তেলত বৌয়ে ঢালি দি পুনৰ ঢাকন মাৰি দিছে। আৰু এতিয়া পানী দিয়া নাই, সেয়ে অলপ পানী ওলালে দি আকৌ পুনৰ ঢাকন মাৰি দিছে। এয়া ডাঠা পাতৰ ঠাৰিৰ চৰচৰি। আপোনালোকে এই ৰেচিপিটো খাইছেনে? যদি খাইছে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।